নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে বিভিন্ন ধৰণৰ সমস্যা থাকে। কাৰোবাৰ কেৰিয়াৰৰ সমস্যা, কাৰোবাৰ ধন টকা পইচাৰ সমস্যা, কাৰোবাৰ পাৰিবাৰিক সমস্যা, কাৰোবাৰ স্বাস্থ্যৰ সমস্যা, এইদৰে প্ৰত্যেকজন ব্যক্তিৰে বেলেগ বেলেগ সমস্যা থাকে। বন্ধুসকল, তাৰে ভিতৰত এটা অত্যন্ত ডাঙৰ সমস্যা হৈছে সঞ্চয় নোহোৱাৰ সমস্যা। আমাৰ মাজত এনেকুৱা বহুতো ব্যক্তি আছে যিসকলে দিনে নিশাই পৰিশ্ৰম কৰে, সঞ্চয় কৰিবৰ কাৰণে চেষ্টা কৰে, নিজৰ ইনকামৰ এটা অংশ তেওঁলোকে ছেভিংছ কৰিব খোজে, কিন্তু তেওঁলোকে যিদৰে ছেভিংছ কৰিব খোজে সেইদৰে তেওঁলোকে ছেভিংছ কৰিব নোৱাৰে। তেওঁলোকৰ পইচা অযথা য'ত ত'ত খৰচ হৈ গুচি যায়। তেওঁলোকে বহুত ইনকাম কৰে, কিন্তু তেওঁলোকৰ ওচৰত ছেভিংছ বা সঞ্চয় বুলিবলৈ একোৱেই নাথাকে। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকৰ সঞ্চয় নোহোৱাৰ সমস্যাৰ সমাধানৰ উপায় সম্পৰ্কে। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকক যদি কিবা কাৰণে আপোনালোকৰ সঞ্চয় নহয় তেন্তে দক্ষিণ পশ্চিম দিশত আপোনালোকক এটা মাটিৰ পাত্ৰত পইচা ৰাখিবৰ কাৰণে কৈছিলোঁ। সেই উপায়টো কৰি বহুজন ব্যক্তি লাভান্বিত হৈছে, তেওঁলোকৰ ছেভিংছ হ'বলৈ লৈছে। ঠিক তেনেকৈ আজিও মই আপোনালোকৰ লগত আপোনালোকৰ সঞ্চয় বৃদ্ধিৰ কাৰণে আৰু এটা উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে ছেভিংছ থকাটো অত্যন্ত জৰুৰী, যাতে সময়ত বিপদৰ সময়ত সেই পইচা আমাৰ কামত আহে। যদি কেতিয়াবা কাৰোবাৰ ঘৰত মেডিকেল ইমাৰ্জেঞ্চি হৈ যায় বা কেতিয়াবা নহ'বলগীয়া ঘটনা হৈ যায়, সেই ক্ষেত্ৰত ছেভিংছে তেওঁলোকৰ সঞ্চয় কৰা ধৰণে তেওঁলোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। গতিকে প্ৰত্যেকজন ব্যক্তিয়ে কম বেছি পৰিমাণে সঞ্চয়ৰ ধন থাকিব লাগে। বন্ধুসকল, এতিয়া কথা হ'ল বন্ধুসকল, যিসকল ব্যক্তিৰ ছেভিংছ নহয় তেওঁলোকে এটা সৰু উপায় কৰিব লাগে। শনিবাৰ দিনাখনি এখন ক'লা কাপোৰ ল'ব লাগে। বৰ ডাঙৰ ল'ব নালাগে, ৰুমাল চাইজৰ এখন ক'লা কাপোৰ ল'ব লাগে। সেই ক'লা কাপোৰত 8টা বাদাম, কেঁচা বাদাম যাৰ বাকলিটো অলপ ক'লা ৰঙৰ হয়, তেনেকুৱা 8টা বাদাম সেই ক'লা কাপোৰখনত বান্ধিব লাগে। বান্ধি লৈ নিজৰ কেছ বক্সত ৰাখি থ'ব লাগে। বন্ধুসকল, এনে কৰিলে যিজন ব্যক্তিৰ ছেভিংছৰ ক্ষেত্ৰত সমস্যা হৈ আছে, তেওঁলোকে বহুত ইনকাম কৰিও ছেভিংছ কৰিব পৰা নাই, সঞ্চয় তেওঁলোকৰ নহয়, বহু চেষ্টা কৰিও তেওঁলোকে সঞ্চয় কৰিব পৰা নাই, সেই ক্ষেত্ৰত তেওঁলোকৰ সেই সমস্যা দূৰ হয়। বন্ধুসকল, এই উপায়টো এটা লজিক আছে। ক'লা কাপোৰখন হৈছে শনি আৰু বাদামকো শনি ৰূপ বুলিয়ে কোৱা হৈছে, আৰু 8 সংখ্যাটো হৈছে শনিৰ সংখ্যা। আমাক ছেভিংছৰ ক্ষেত্ৰত সহায় কৰা গ্ৰহটো হৈছে শনি। শনিয়ে যিকোনো এটা বস্তুক স্থিৰ কৰি ৰখাত সহায় কৰে। গতিকে যিসকল ব্যক্তিৰ ধন টকা পইচা সঞ্চয়ত সমস্যা হৈছে, তেওঁলোকে বহু চেষ্টা কৰিও সঞ্চয় কৰিব পৰা নাই, তেওঁলোকে শনিবাৰৰ দিনা এখন ক'লা কাপোৰত এই 8টা কেঁচা বাদাম বান্ধি সেই টোপোলাটো নিজৰ কেছ বক্সত ৰাখিব লাগে। তাৰোপৰি ধনলক্ষ্মীক স্থিৰ কৰিবৰ কাৰণে নিজৰ কেছ বক্সটো সদায় চাফ চিকুণকৈ ৰাখিব লাগে। তাত ধূলি মাকতি জমা হ'বলৈ দিব নালাগে, লেতেৰাকৈ ৰাখিব নালাগে, আৰু পইচা থোৱা স্থানত সদায় মা লক্ষ্মী এখন চিত্ৰ লগাই ৰাখিব লাগে বা কুবেৰ দেৱতাৰ এখন চিত্ৰ তাত লগাই ৰাখিব লাগে। আৰু সেই পইচাখিনি সদায় কেছ বক্সত পইচা ৰাখোঁতে সদায় এখন ৰঙা কাপোৰৰ ওপৰত ৰাখিব লাগে, যাতে লক্ষ্মী তাত আহি স্থিৰ হয়। বন্ধুসকল, তাৰোপৰি আমি ছেভিংছ বৃদ্ধিৰ কাৰণে এঞ্জেল নাম্বাৰৰ সহায় ল'ব পাৰোঁ। বন্ধুসকল, ছেভিংছ বৃদ্ধিৰ কাৰণে অত্যন্ত শক্তিশালী এঞ্জেল নাম্বাৰটো হৈছে 2331628 2331628 2331628। এই এঞ্জেল নাম্বাৰটো আমি ছেভিংছ বৃদ্ধিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ ব্যৱহাৰ কৰিব লাগে? আপোনালোকে মনে মনে এই এঞ্জেল নাম্বাৰটো জপ কৰিব পাৰে। এই এঞ্জেল নাম্বাৰটো আপোনালোকে প্ৰত্যেক দিনে গ্ৰীণ পেনৰ সহায়ত, অৰ্থাৎ সেউজীয়া ৰঙৰ কলমৰ সহায়ত নিজৰ বাওঁ হাতত লিখিব পাৰে। কোনো কাগজত লিখি এই এঞ্জেল নাম্বাৰটো আপুনি নিজৰ কেছ বক্সত ৰাখিব পাৰে, বা আপুনি এই এঞ্জেল নাম্বাৰটো লিখি তাৰ তলতে নিজৰ নামটো লিখি তাৰ চাৰিওফালে এটা বৃত্ত আঁকি, অৰ্থাৎ এনাৰ্জি চাৰ্কেল বনাই সেই কাগজখন নিজৰ পাৰ্চত ৰাখিব লাগে। এইদৰে আপুনি বিভিন্ন ধৰণে এই এঞ্জেল নাম্বাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, এই দুইটা অত্যন্ত সহজ উপায় আৰু পৰীক্ষিত উপায়। যিসকল ব্যক্তিৰ ছেভিংছৰ ক্ষেত্ৰত সমস্যা হয়, ধন টকা পইচা তেওঁলোকে বহুত ইনকাম কৰিলেও সঞ্চয় কৰিব নোৱাৰে, ক'ৰবাত নহয় ক'ৰবাত খৰচ হৈ গুচি যায়, তেওঁলোকে এই উপায়টো কৰা উচিত। বন্ধুসকল, এনে কৰিলে খুব কম দিনৰ ভিতৰতে তেওঁলোকৰ ছেভিংছ হ'বলৈ ল'ব, সঞ্চয় বৃদ্ধি পাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই
সঞ্চয় বৃদ্ধিৰ উপায় সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ